নিৰ্মাণ হৈ থকা উৰণ সেতুখনক লৈ উদ্বিগ্ন হৈ পৰিছে গুৱাহাটী মহানগৰবাসী যেহেতু তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে কুৰমুৰকৈ নিৰ্মাণ কৰা হৈছে এই উৰণ সেতুখন নতুনকৈ যেহেতু নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে যাকে লৈ তেওঁলোকে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে যেহেতু পথটো তেনেই ঠেক সেই ঠেক পথেৰে অহৰহ অহা যোৱা কৰিব লগা হয় এই পথেৰে যাত্ৰী হয় কিন্তু বিকল্প পথৰো সন্ধান কৰা হোৱা নাই যাৰ বাবে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে এই পথেৰে অহা যোৱা কৰা যাত্ৰীসকলৰ লগতে স্থানীয় বাসিন্দাৰ এই ক্ষেত্ৰত আমি স্থানীয় বাসিন্দাৰ মতামত ল'বলৈ চেষ্টা কৰিছিলোঁ চাওঁ হওক আমাৰ এই প্ৰতিবেদনত কি ক'ব বিচাৰে এই নতুন উৰণ সেতুখনক লৈ মই শিলপুখুৰীৰ মেইন ৰোডত মানে ইয়াতে মই জন্ম হোৱা ইয়াতে ডাঙৰ হোৱা ইতিমধ্যে মোৰ প্ৰায় 60 বছৰৰ ওচৰ বয়সে হ'ল গতিকে প্ৰথম কথা আমি ইতিমধ্যে এই বিষয়ে আমি 2-3খন মিটিঙো কৰিলোঁ আমি ইতিমধ্যে গভৰ্ণমেণ্টৰ ওচৰত আমি এখন মেইল যোগে তেওঁলোকৰ পৰা নিমন্ত্ৰণ বিচাৰিছোঁ যাতে আমাৰ লগত ডিছকাশ্যন এটা কৰে কিন্তু সেইখনৰ ৰিপ্লাই 2-3 মাহ হ'ল আমি নাপালোঁ এতিয়া আমি বিচাৰিছিলোঁ যে ব্ৰিজখনৰ প্ৰথম কথা ইয়াতে প্ৰয়োজনীয়তা নাই বুলি আমি চবেই কৈছিলোঁ কিন্তু গভৰ্ণমেণ্টেতো আমাক কোনো ফালৰ পৰা সঁহাৰি নিদিলে কিন্তু শেষত আমি দেখিছোঁ যিহেতু মই ব্যৱসায় মানুহ মই যি 3খন বিশেষকৈ জোৰত তিনিআলি আৰু মালিগাঁৱত যি 2খন ফ্লাইঅভাৰ হৈ গৈছে তেতিয়া মোৰ চকুত পৰে কাৰণ আমি একেটা প্ৰব্লেম ফেচ কৰিম কেইদিনমানৰ পিছত মই দেখিছোঁ তাতে মালিগাঁওখনত 4 লেন হৈছে এতিয়াও দুইফালৰ দোকানীবিলাকে এতিয়াও দিনে ৰাতিটো জ্বলালে দিনতো তেওঁলোকে লাইট জ্বলাব লাগে পোহৰ আৰু বতাহ একেবাৰে তেওঁলোকে নাপায় সেইবিলাকো এটা বস্তু চাবলৈ কাৰণ এখন ফ্লাইঅভাৰ হোৱাৰ লগে লগে 50-60 বছৰৰ কথা আহে গতিকে সেইবিলাকো অলপ চৰকাৰে ভাবিব লাগে যিবিলাক দোকান আপোনাৰ গভৰ্ণমেণ্টে কৈছিলে আমাৰ চিফ মিনিষ্টাৰ ছাৰে কৈছিলে যে পাৰ্কিং পাব কিন্তু পাৰ্কিং পালেও জোৰত তেনেল আপুনি দোকান এইবিলাকক গভৰ্ণমেণ্টে সুধিলেই গম পাব ব্যৱসায় অতি ডাউন এখন গাড়ী যিকোনো অফিচবিলাকৰ ৰাতিপুৱাই গাড়ী এখন পাৰ্কিং কৰি থৈ যায় গধূলি লৈ যায় ওচৰ চুবুৰীয়া মানুহ মালিগাঁৱৰ গোটেই মানুহখিনি আজিকালি ফ্লাইঅভাৰৰ তলতেই গাড়ীবোৰ থয় দিনে ৰাতিয়ে থয় নালাগিলে দিনটো নোলায় গতিকে পাৰ্কিঙো বন্ধ হয় সেইফালৰ পৰা ব্যৱসায়িক আমি যে লোকচান এটা ভৰিব গৈ আছোঁ সেইটো নিশ্চিন্ত আমি ফেচ কৰিব লাগিব উপায় নাই আৰু তাৰ উপৰি দেখিছোঁ এইখন যিহেতু 4 লেনৰ তেওঁ বনাম বুলি ভাবিছে আৰু শেষত তেওঁ যিহেতু বনোৱা আৰম্ভ কৰিছে আমি দেখিছোঁ চৰকাৰৰ ফালৰ পৰা আমি এইটো এটা ৰিকুৱেষ্ট কৰোঁ যাতে এখন 4 লেনৰ পৰা বাদ দি দেখে যে 3 লেনৰ এখন ফ্লাইঅভাৰ বনায় এতিয়া দেখা পোৱা গৈছে যে বিকল্প পথৰো ইয়াত নাই আৰু যাম জঁটৰ সমস্যাৰ সৃষ্টি হৈছে আৰু বিশেষকৈ ঠেক হৈছে ৰাস্তাটো ঠেক বহুতে কথাটোৰ অভিযোগ উত্থাপন কৰিছে আপুনি কি ক'ব বিচাৰিব স্থানীয় বাসিন্দা হিচাপে কি ক'ব বিচাৰিব বা এই ব্ৰিজখনক লৈ নতুনকৈ নিৰ্মাণ কৰা ব্ৰিজখনক লৈ লাভান্বিত হ'বনে ভাল হ'বনে যান জঁটৰ সমস্যা সমাধান হ'বনে কি ভাবে এতিয়া মই কেতিয়াও নাভাবোঁ যান জঁটৰ সমস্যাৰ কথা কৈছে যে ব্ৰিজখন হ'লে যান জঁট কমিব বুলি মই নাভাবোঁ কাৰণ গুৱাহাটীত বাকীকেইখন গোটেইকেইখন ব্ৰিজৰে মানে সেইটো হেৰিতে ইছ্যু লৈয়ে মানে তেওঁলোকে বনাইছিল যে যান জঁট কমিব কিন্তু দেখা গ'ল কোনো এখন ব্ৰিজ হোৱাৰ পিছত যান জঁট ক'তো কমা নাই বৰঞ্চ এতিয়া এইখন ব্ৰিজ হোৱাৰ পিছত কি হ'ব মানে ধৰক ব্ৰিজখন হোৱাৰ পাছত বাৰু কিছু গাড়ী ওপৰতে যাব বা কিবা এটা হ'ব এইটো মই নাজানো আৰু উন্নয়ন যেহেতু হৈছে ভালে বুলি ক'ব লাগিব আমি চৰকাৰে উন্নয়নৰ ঢোল মানে জয়গান গাই আছে উন্নয়ন হৈছে ঠিক আছে অকল ব্ৰিজ কেইখনৰে তেওঁলোকে মানে উন্নয়নৰ কথা ক'ব গৈছে কিন্তু কথা হ'ল উন্নয়ন কৰিব যাওঁতে ওচৰ চুবুৰীয়া ৰাইজৰ যিখিনি অসুবিধা হ'ব কমেও ধৰক 3টা বছৰ বা 4টা বছৰ লাগিব এই ব্ৰিজখন ইমান দীঘল ব্ৰিজ এখন বনাব যাওঁতে গতিকে এই 3-4 বছৰ ওচৰৰ বাসিন্দাবোৰৰ কি অৱস্থা হ'ব সেইটো প্ৰত্যেকে কল্পনা কৰা উচিত আৰু এটা বাৰিষা আছে প্ৰত্যেকবাৰ বাৰিষাৰ সময়ত বানপানী হয় বিশেষকৈ চানমাৰী অনুৰাধা কলনী সন্মুখত এই চব বানপানী হয় ব্ৰিজখন যেতিয়া বনাব চবফালে থকা দমক লাগি যাব মানুহৰ তাৰপাছত যান জঁটত পৰি বেছিয়ে হ'ব আৰু মানুহৰ মানে বৃদ্ধ মানুহৰ যান জঁটৰ এতিয়াই গুৱাহাটীত যিবোৰ কাম কৰি আছে চৰকাৰে ৰাস্তা বনাইছে কিছুমান মানে ভিতৰুৱা হেৰিত মানে কাম কৰিছে ধূলিময় হৈ গুৱাহাটীত মানে বহুত মানুহৰ ইতিমধ্যে বেমাৰ আজাৰ হৈ গ'ল এইটো চবেই জানে মানে ধূলি বতৰা হৈ গ'ল মেইন কথা কি এতিয়া চৰকাৰখনে কামবোৰ কৰিছে ঠিকে কিন্তু কথা ৰাইজৰ মতামতক মানে গুৰুত্ব দিয়া নাই ধৰক এটা তেওঁলোকে কিবা এটা কৰি দিলে যে এখন ব্ৰিজ হ'ব তাৰপিছত ৰাইজৰ বহুত মিটিং হয় বা কিবা কিবি হয় প্ৰতিবাদ হয় প্ৰতিবাদবোৰক গুৰুত্ব নিদিয়ে গুৱাহাটী অঞ্চল চাৰিপিনে পাহাৰে আগুৰা সেই অঞ্চলবিলাকত খোৱা পানীৰ ব্যৱস্থাটো বেছি প্ৰয়োজন আছিল ৰাইজৰ
কাৰণ খোৱা পানীৰ কাৰণে হাহাকাৰ কৰি আছে মানুহে কিছুমান অঞ্চলত গোটেইখিনি মানুহে পানী পোৱাৰ ব্যৱস্থাটো কৰিব লাগে এখন গণতান্ত্ৰিক চৰকাৰ হিচাপে যিহেতু ৰাইজে আমি ভোট দিয়ে হেৰি কৰিছোঁ জনপ্ৰতিনিধি নিৰ্বাচন কৰি দিছোঁ গতিকে ৰাইজৰ পিনে চাব লাগে যদি জনপ্ৰতিনিধিসকলে ৰাইজৰ পিনে নাচায় তেনেহ'লে এতিয়া ৰাইজৰ হাতত অধিকাৰ এটা আছে গণতান্ত্ৰিক ভোটদান কৰাৰ সেইটো চাই চিন্তি ৰাইজে হেৰি কৰিলে ভাল হ'ব আৰু যিসকলে প্ৰবঞ্চনা কৰিছে তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিয়ে এইটোৱে উত্তম সময় ইয়াতকৈ আৰু বেলেগ থাকিব নোৱাৰে একো আৰু এয়াই আছিল মন্তব্য কি ক'ব বিচাৰে চানমাৰীৰ লগতে দীঘলী পুখুৰীৰ পৰা FCR ওচৰৰ যিসমূহ বাসিন্দা আছিল সেই বাসিন্দাসকলে কি ক'ব বিচাৰে যিহেতু গুৱাহাটী মহানগৰীত ইখনৰ পাছত সিখনকৈ ফ্লাইঅভাৰ নিৰ্মাণ কৰি আছে যান-জঁটৰ সমস্যা ৰোধৰ বাবে এই ক্ষেত্ৰত যেহেতু 2 বছৰ 3 বছৰ ধৰি জ্বালা যন্ত্ৰণাৰ সন্মুখীন হ'ব লগা হয় গুৱাহাটী মহানগৰবাসীয়ে আৰু বিশেষকৈ এতিয়া নতুনকৈ যেহেতু বিভিন্ন প্ৰান্তত নিৰ্মাণ হৈ থকাৰ লগতে দীঘলী পুখুৰীৰ পৰা FCR এই উড়ন সেতুখনক লৈও উদ্বিগ্ন হৈ পৰিছে গুৱাহাটী মহানগৰবাসী আৰু এই সন্দৰ্ভত আমি এক প্ৰতিবেদন আগবঢ়াইছিলোঁ আৰু এই ক্ষেত্ৰত মোক সহযোগ কৰিছিলে নিতুলৰ সহযোগত দৃষ্টিৰূপা বৰদলৈৰ ৰিপৰ্ট দি আছাম ট্ৰিবিউন Do not forget to like, share and subscribe to the Assam Tribune.